तो गाइस ये राजगढ़ 14 नंबर लाइन है। तो ये घर में ही समझिए कि घर का साइड में बहुत जहरीला सांप है। तो आपका जो ब्लैक रेड साइलेंट किलर बोलता है, रात को निकलने वाला सांप, बहुत हाईली वेनमस है। तो गाइस इसको अभी रेस्क्यू करने जा रहा हूँ। ये देखिए गाइस, ब्लैक किलर साइलेंट किलर, बहुत ही जहरीला सांप है। तो गाइस अभी इसको रेस्क्यू करने जा रहा हूँ। बापी এইটো ল, এইটো কাৰ মোবাইল আকৌ? মোবাইল নহয়, এইটো পকেটত সোমা, এই স্কিপ নকৰিবি, মই নক'লে নেকাটিবি, যিমান দেৰি বোলে হা। ইয়াৰ মানুহটো দেখাই ধৰিব যে দেখাই আছো, ডাইৰেক্ট মানুহ হয়তো ধৰিলেও বেয়া। কেলে কওকচোন, চাবোন দি ধুলেও যে হাতৰ পৰা গোন্ধ যাবই নোখোজে, ভাত খাবলৈ দিগদাৰী হৈ যায়। 4-5 বাৰ হাত ধুলেও ভাত খাবলৈ দিগদাৰী হৈ যায়। দীঘল আছে, তাকো হলে কি হ'ব? দীঘল আছে খালি, এইটো মাথাটো তাক নাই দেখা, মানুহটো দেখাই আছে। তই এইফালে দেখা, এইফালে দেখা, দেখাইছো। तो गाइस फिर इसको पकड़ लिया। इसको कोने का टाइम में बहुत रिस्क होता है गाइस। कोई खेलने वाला चीज़ नहीं है, आप लोग कॉपी मत कीजिएगा, क्योंकि बहुत ही खतरनाक काम है। अपना जान पे खेल के करना होता है। तो गाइस देखने देगा। तो गाइस ये देखिए, जो सोर्स है, सोर्स के वो साइड से जाके वो बीच से घुस गया। भय नाखाबी यार, मैं কৰিছো না আগৰ ভিডিও আহি যা। प्रदीप दा, अरे प्रदीप दा, बाबा मातिছে। हां, टेमाটো আগফালে নিলে। আনিলো। এই লাহে লাহে কাপি লাহে লাহে। ইমান ওচৰত আহিলে এইফালে মাথাটো এইফালে আছে। মই এইটো হেন্ডেলিং কৰিছো। মই মানুহ এটা আৱা দি দে, খুলি দে বেটা, ভিতৰত দিয়া খাব। যা হাতে কেনে দেছা গধলি ঘুৰি ঘুৰিবা কি ভাবলা এখানে রূপান ও দৌড়া দৌড়ি নকবা আপনি কম দেখিছ না কেন? ইসলাম এটা হৈ যা না ও যে দেখিছ এনেকে। এটো বহুত বেছি বিষাক্ত হয়। কি নামটো কি ইয়াক ইংলিশত কয় ব্ল্যাক রেড সাইলেন্ট কিলার বুলিও কয়, আর বহুত হালি ভেমস হয়। এটো ফেটি হাত সোনকালে ও এটা প্লিজ সোনকালে লৈ যাও না। ফেটি হাতটো বেছি বিষ হয় ইয়াৰ, আর অসমীয়াত কয় মাটি ফেটি। মাটি হেকানে ইমান জলি গিছে আ এটো ৰাতিয়ে ওলাই, এটো দিনত নোলায় আকৌ। ইয়াৰ দাঁতটো বহুত মিহি, কামুৰিলেও মানুহকে পটকে গম নাপায়। কামুৰিলে মানুহে ভাবে যে এই আপোনাৰ পৰক ফুটিছে। বিহু আদৈ দিয়া ও আগলৈকে বই খবৰ আছে হা। এইয়ে কোৱাটা সোনকালে মই ও আগলৈকে বই নেগুটো টাকে ধৰিছ। একো নাই, টেনশন নকৰিবি। বই এইফালে আহিবি। নাই হও ঘৰত নাই দেখা লক্ষ্মীটা চাই মই হৈ পোহৰ লৈ লৈ যায়। হও তাত ফালে পোহৰ লাহে পাৰ কোনফালে যাওঁ? ইফালে পিছত দেখাই না।
কেলে গম দেখুন কেলে গম কি হয় আৰু এইটো অসমীয়াত মাটি ফেটি কয় আৰু ইংলিছত ব্লেক কেৰেট চাইলেণ্ট কিলাৰ কয়। এইটো বহুত হাইলি ভেনেমাছ, বহুত বেছি বিষাক্ত। সি কামুৰিলেও মানুহে পককে গম নাপায় আৰু মানুহৰ বিচনাত উঠি সি মানুহৰ লৈ ভাল পায়। মানুহৰ শুই থাকিলেও যে সি ফুটিলে ভাবিব পৰুৱাই ফুটিছে বুলি যে মানুহে এনেই মৰি থাকিব, গমেই নাপাব। অকল ৰাতিয়ে ওলায়। ইয়াক কুলা সংকুচু বুলি কয় আৰু আপোনাৰ মাটি ফেটি বুলিও কয়। হ'ব ইয়াতে আচ্ছা টেমাটো ক'ত আৰু মুখনি ইয়াতে আছে। তই ভৰিৰে মই এইফালে ঠেলি দেচোন। হ'ব তই মোবাইল চা ধ্যান দে। প্ৰদীপ দা একো নহয়, এই লাইটটো মোৰ গুচাই দিয়কচোন, অসুবিধা পাই আছোঁ। একো নহয় গুচাই দিয়ক আৰু দুবাৰ টেপি দিয়ক, চাইডত খুলি আছে গেম। অঁ এইটো বহুত বেছি বিষাক্ত সাপ হয়, হ'লেও মাৰিব নালাগে, কাৰণ বিষাক্ত সাপৰ পৰা আপোনাৰ কিডনী দৰৱ, কেঞ্চাৰ দৰৱ, হাৰ্টৰ দৰৱ, পেইন কিলাৰ এইবোৰ হয়। প্লাছ সাপে খুটিলে এণ্টিভেনম দিয়ে যায়, এই বিষাক্ত সাপৰ পৰাই হয়। সেইটো কাৰণে সাপ যে কেতিয়াও মাৰিব নালাগে হা। মানুহ জীয়াই থাকিব হ'লে সাপো জীয়াই থাকিব লাগিব। এইটো বহুত বিষাক্ত সাপ হয়। মাটি ফেটি, ব্লেক কেৰেট, চাইলেণ্ট কিলাৰ ইয়াৰ নাম। আকৌ কুলা সংকুচু বুলিও কয়। ই অকল ৰাতিয়ে ওলায়। সোমা যা घुस जाए गड़ाल में। एक बार खुले निमक झलके लगे पूरा खाई के जाए। ভিডিঅ' হৈ আছে, বেয়া কথা নকবি। এইটো ইউটিউব ফেচবুকত দিম ন, আৰু সেইবোৰ বেয়া কথা ভাবিবই নালাগে। তোৰ ঘৰটোতো সাপোলা, তোৰ ঘৰতো গৈছোঁ মই। তিতা জাপ মাৰিলে খুঁজে নাই বহুত ডেঞ্জাৰ বস্তু। সোমা মোক চুবলৈ মন নাই, সোমা সোমালে নাই? সোমালে আকৌ ওলাইছে মাথাটো সোমালে। ভিতৰত টেমাটো গৰম পাইছেহি। সোমা নহ'ব এনেকৈ। বৈমডাল তোক টেকনিকটো বেলেগ কৰিব লাগিব ৰ। টেকনিকটো বহুত চালু ন। মাটি ফেটি নেকি? মাটি ফেটি, ব্লেক কেৰেট, চাইলেণ্ট কিলাৰ। ব্লেক কেট, ব্লেক কেৰেট। সোমা এই জখম পাব। সোমা অকণমান দুখ পাবহি। সোমা মেকুৰীটো ধৰি লওক, পলাব নহ'লে। ওলাই গ'লে পলাই দিব। কোনফালে এইফালে আহিব নেকি? মাথাত ধৰি থ নোসোমাই এনেকে। এইটো গৰম পাইছে নেকি? গৰম আছে ভিতৰত, গৰম আছে। টেমাটো গৰম পাইছে নেকি? শুকান মাছ খাবলৈ গৈ পিনে প্ৰটিন খোৱা নাছিলে, এনেকুৱাই আছিলে। মই মুখৰ পৰা এৰালো যে সেইটো এনেকুৱা ইমানটো মানে আছিলে ন। ৰ ইয়াক হেঁচিব লাগিব এতিয়া। হেঁচিব লাগিব, উপায় নাই। এই দুখ পাব কেইজন দিবি, উপায় নাই ৰে ভাই। ইয়াক সোমালে সোমালে লাষ্ট চাই লওক। টেমাটো খাৰা কৰি ল'লে ভাল হ'ব। এইফালে লাইটটো দেখা না, মোৰ লাইটটো ক'ত গ'ল? পোহৰ পুৰা দিয়ক, একদম চকুত দিয়কচোন, একদম ৰখি যাব। কেলে ৰিক্স হয়তো এইবোৰ কাম বহুত ৰিক্স। মানে অলপ খেলি মেলি হ'লে দিগদাৰ আছে। এইটো মানে বহুত বেছি মানে ৰিক্স হয়। ইয়াৰ বিষটো বহুত ডেঞ্জাৰটো। খতৰা বস্তু
এইটো বহুত বেছি মানে ৰিক্সৰ কাম এইবোৰ বহুত ধেমালি কাম নহয় ন টেমাটো ঢাকনিটো অলপ গজাল মাৰি দে হ'ব অক্সিজেন আচ্ছা কেঁচি এটা আনক সেইমানটো ফুটা নহ'ব কিবা এটা ফুটা কৰিব কাৰণে ইমানটো ফুটা নহ'ব কেঁচি আছে নাই ঘৰত কেঁচি পুৰা ফুটা কৰি থৈ দিয়া আছে কিনাৰে কিনাৰে মই কৰি দিছোঁ নহয় আচ্ছা মই চাম অক্সিজেন নাপালে প্ৰব্লেম হৈ ধুনীয়া ঘৰৰ হাৱা আছে শক্তি লগাইছে চা সোমাব খোজা নাই শক্তি গৰম লগাইছে লাগিছে আকৌ ভিতৰত গৰম লাগিছেতো মোৰো গৰম লাগিছে ন একদম মেজিক আচ্ছা এই কাটি দে বাপি